मार लगे ओकरा मार के भाग गया। মানে ক'বলৈ কোনো ভাষাই নাই। আজি অলপ দিনৰ পৰা ড্ৰাগছ সেৱনকাৰীৰ উৎপাত বহুত বাঢ়িছে। আমি এই সংক্ৰান্তত আপোনাৰ ডিচি এডিচি এইবিলাকক আমি এপ্লিকেশ্যন কৰিছিলোঁ। তেখেতসকলে আহি চাই তাৰপিছত দেখোন আকৌ সকলো নীৰৱ হৈ যায়, একো আমি খবৰেই নাপাওঁ। কিন্তু এনেকুৱা এটা অৱস্থা হৈছে, আমাৰ কেইদিনমানৰ আগতে আমাৰ যি এইটো অনুষ্ঠানৰ গুৰি ধৰোঁতা প্ৰণৱ মিলন, তেওঁ বায়েকৰ হাতৰ পৰা ফোনটো দিনতেই কাঢ়ি লৈ গৈছে, গতিয়াই থৈ গৈছে। আকৌ আমি এতিয়া মানে আমাৰ বোৱাৰী জীয়ৰীবিলাকে কি হ'ল, ভয়তে চেইন ফুলি আদি পিন্ধিবলৈ এৰিলোৱেই। আপোনালোকেও আমাকো দেখিছে যে আমি এইবিলাক সেইবিলাক মানে চব বাকচতে ভৰালোঁ, আজিকালি পিন্ধিব নোৱাৰোঁ। কাৰণ ল'ৰাবোৰ ইমান স্পীডত আহি চেইনডাল থাপ মাৰি নিয়ে আৰু মানুহজনী গটা মাৰি খাললৈ পেলাই দিয়ে। তেনেকুৱা এটা পৰ্যায় আমাৰ চলি আছে। আৰু আমি সেই বিষয়ে বিভাগীয় মানে কৰ্তৃপক্ষক কৈ আছোঁ যদিও আমি একো ফল পোৱা নাই। আমি দেখোঁ ল'ৰাবোৰ বাইক লৈ আহে, খুব জোৰত যায়। আৰু কোৱা শুনিছোঁ ওচৰতে এজন ল'ৰা ঘৰত এই বিষয়ে বেপাৰ হয়। আমি ল'ৰাজনকো সতৰ্ক কৰিছোঁ, আৰু কাৰণ আমি হাতেলতে তেওঁক একো প্ৰমাণ পোৱা নাই, সেইকাৰণে ধৰিব পৰা নাই। আমি তেওঁৰ ঘৰলৈ তেনেকুৱা অহা যোৱা কৰা ল'ৰা, আৰু সেইবিলাকেই আহি আমাক আজি স্থানীয় ল'ৰাক এনেকৈ মাৰপিট কৰিলে। কাৰণ সেইদিনা তেওঁলোকে কৰা কাজিয়াত সি বাধা প্ৰদান কৰিছিলে, শান্তশিষ্ট ল'ৰা সি। আৰু সেই বাধাৰ স্বৰূপেই মানে তেওঁলোকে গেং আহি লৈ লুকাই থাকিলে ঘৰলৈ যোৱা ৰাস্তাত, আৰু ৰাস্তাত ধৰি তেনেকুৱা এটা পৰ্যায়লৈ গ'ল বুলি আমি ভাবি লৈছোঁ। সেৱনকাৰীৰে এইটো ঘটনা বুলি আমি ভাবি লৈছোঁ।